প্ৰচণ্ড শীতে এতিয়া কঁপাইছে ৰাজ্য হাড় কঁপোৱা জাৰৰ বাবে এতিয়া অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ বাবে এতিয়া প্ৰশাসনে জাৰি কৰিছে গুৰুত্বপূৰ্ণ জাননী জিলাই জিলাই এতিয়া বৃদ্ধি কৰা হৈছে বিদ্যালয় বন্ধৰ সময়সীমা কোনখন জিলাত কেতিয়া পৰ্যন্ত এতিয়া বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে আমি সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম হাড় কঁপোৱা জাৰৰ কবলত এতিয়া অসম শিক্ষাৰ্থী অভিভাৱকৰ বাবে এতিয়া প্ৰশাসনে জাৰি কৰিছে গুৰুত্বপূৰ্ণ জাননী জিলাই জিলাই বৃদ্ধি কৰা হৈছে বিদ্যালয়সমূহৰ বন্ধ দিন নলবাৰীত 6 জানুৱাৰীৰ পৰা 10 জানুৱাৰী পৰ্যন্ত এতিয়া বন্ধ থাকিব বিদ্যালয় অৱশ্যে পৰীক্ষাৰ সময়ছোৱাত কাৰ্যকৰী নহব এই বন্ধৰ নিৰ্দেশনা বিটিচিত 6 জানুৱাৰীলৈকে বন্ধ থাকিব সকলো বিদ্যালয় পূৰ্বৰ নিৰ্ধাৰিত সূচীমতে হ'ব সকলো ধৰণৰ পৰীক্ষা কেইবাখনো জিলাত পুৱা 10 বজালৈ সলনি বিদ্যালয় খোলাৰ সময় শেহতীয়াকৈ মৰিগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে নতুন সময়সূচীৰ নিৰ্দেশনা এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো এতিয়া প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্যত এতিয়া প্ৰচণ্ড শীত অনুভূত হৈছে হাড় কঁপোৱা জাৰৰ কবলত পৰিছে এতিয়া সমগ্ৰ অসম আৰু এই জাৰৰ মাজতেই অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ বাবে এতিয়া প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰা হৈছে আৰু প্ৰচণ্ড শীতৰ বাবে এতিয়া বিদ্যালয় বন্ধৰ সময়সীমা বৃদ্ধি কৰা হৈছে অৱশ্যে পৰীক্ষাৰ সময়ছোৱাত কাৰ্যকৰী নহব বিদ্যালয় বন্ধৰ নিৰ্দেশনা নলবাৰীত 6 জানুৱাৰীৰ পৰা 10 জানুৱাৰী পৰ্যন্ত এতিয়া বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে সমান্তৰালভাৱে বিটিচিত 6 জানুৱাৰীলৈকে বন্ধ ৰাখিব সকলো ধৰণৰ বিদ্যালয় পূৰ্বৰ নিৰ্ধাৰিত সূচীমতে হ'ব সকলো ধৰণৰ পৰীক্ষা যদিও প্ৰশাসনৰ ফালৰ পৰা এতিয়া শীতৰ বাবে বন্ধ ঘোষণা কৰা হৈছে কিন্তু পৰীক্ষাৰ সময়ছোৱাত এই বন্ধ কাৰ্যকৰী নহব আৰু পূৰ্বৰ নিৰ্ধাৰিত সূচীমতে হ'ব সকলো ধৰণৰ পৰীক্ষা কেইবাখনো জিলাত পুৱা 10 বজালৈ বিদ্যালয় খোলাৰ সময় সলনি কৰা হৈছে শেহতীয়াকৈ মৰিগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে নতুন সময়সূচীৰ নিৰ্দেশনা গতিকে শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ বাবে মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কাৰণ এতিয়া বৃদ্ধি কৰা হৈছে বিদ্যালয় বন্ধৰ সময়সীমা নলবাৰী জিলাত 6 জানুৱাৰীৰ পৰা 10 জানুৱাৰী পৰ্যন্ত এতিয়া বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে অৱশ্যে পৰীক্ষাৰ সময়ছোৱাত এই বন্ধসমূহ কাৰ্যকৰী নহব আৰু পূৰ্বৰ নিৰ্ধাৰিত সময়সূচী অনুসৰি অনুষ্ঠিত হ'ব পৰীক্ষাসমূহ আনহাতে কেইবাখনো জিলাত এতিয়া 10 বজালৈ বিদ্যালয় খোলাৰ সময় সলনি কৰা হৈছে শেহতীয়াকৈ মৰিগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে নতুন সময়সূচীৰ নিৰ্দেশনা আৰু তাৰ লগতে বিটিচিত 6 জানুৱাৰীলৈকে বন্ধ থাকিব সকলো ধৰণৰ শিক্ষানুষ্ঠান গতিকে অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ বাবে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কাৰণ ৰাজ্যত এতিয়া প্ৰচণ্ড শীত অনুভূত হৈছে হাড় কঁপোৱা জাৰৰ কবলত পৰিছে এতিয়া অসমত এতিয়া শীতৰ প্ৰকোপ বৃদ্ধি হৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া প্ৰশাসনৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে পূৰ্বৰ বিদ্যালয় যি বন্ধৰ সময়সীমা এই সময়সীমা এতিয়া বৃদ্ধি কৰা হৈছে নলবাৰী জিলাত এতিয়া 6 জানুৱাৰীৰ পৰা 10 জানুৱাৰী পৰ্যন্ত বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে সমান্তৰালভাৱে বিটিচি প্ৰতিখন শিক্ষানুষ্ঠান 6 জানুৱাৰী পৰ্যন্ত বন্ধ ঘোষণা কৰিছে এতিয়া প্ৰশাসনে আনহাতে কেইবাখনো জিলাত বিদ্যালয় বন্ধৰ যি সময়সীমা এই সময়সীমা এতিয়া সলনি কৰা হৈছে 10 বজাতে এতিয়া বিদ্যালয় খোলাৰ সময়সীমা এতিয়া বান্ধি দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা মৰিগাঁও জিলা প্ৰশাসনে এই নতুন বিদ্যালয় খোলাৰ যি সময়সূচী এই সময়সূচী ইতিমধ্যে উল্লেখ কৰিছে আৰু নলবাৰী জিলাত 6 জানুৱাৰীৰ পৰা 10 জানুৱাৰী পৰ্যন্ত প্ৰতিখন শিক্ষানুষ্ঠান এতিয়া বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা গতিকে অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ বাবে এই মুহূৰ্তত এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কাৰণ বিদ্যালয় বন্ধৰ যি সময়সূচী শীতৰ বাবে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে নিৰ্দেশনা দিছিল আৰু তাৰ পিছতে এতিয়া প্ৰশাসনৰ ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু নলবাৰী জিলাৰ বিশেষকৈ অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ বাবে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কাৰণ নলবাৰী জিলাত এতিয়া শীতৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া জিলা প্ৰশাসনে 6 জানুৱাৰীৰ পৰা 10 জানুৱাৰী পৰ্যন্ত বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে সমান্তৰালভাৱে
BTCতো এতিয়া 6 জানুৱাৰী পৰ্যন্ত বন্ধ থাকিব প্ৰতিখন বিদ্যালয় আৰু শেহতীয়াকৈ মৰিগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা বিদ্যালয় খোলাৰ সময়সূচী নতুন নিৰ্দেশনা জাৰি কৰিছিল 10 বজাত খুলিব মৰিগাঁও জিলাৰ প্ৰতিখন শিক্ষানুষ্ঠান ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে গতিকে ৰাজ্যত যেহেতু এটা শীতৰ কবলত পৰিছে ৰাজ্যত এতিয়া প্ৰচণ্ড শীত অনুভূত হৈছে গতিকে শীতৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বিদ্যালয় বন্ধৰ যে সময়সীমা এই সময়সীমা এতিয়া বৃদ্ধি কৰিছে প্ৰশাসনে